দি আছা আমাৰ সিৰিয়েলত টিআৰপি অলৰেডি আহি গ'ল আমি নাম্বাৰ 1 আছো বৰ্তমান 13 সপ্তাহ আমি নাম্বাৰ 1 আছো এই প্ৰাকবোধক কি কবা সমূহ অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ সকলোকে ইমান মৰম দিছে আমাক আমাৰ খুব ভাল লাগিছে কষ্ট কৰি আছো আমি আৰু সেই কষ্টৰ ফল পাইছো প্ৰত্যেক সপ্তাহে চেনেলত টিআৰপি আহে আৰু আমি 13 সপ্তাহ একেলগে নাম্বাৰ 1 হৈ আছো ফাৰ্ষ্ট হৈ আছে সেইবাবে খুব ভাল লাগিছে আৰু আমি সকলোৱে টিমৰ সকলো মেম্বাৰ আমাৰ কেমেৰাৰ আৰৰ মানুহজন তুমিও আমাৰ যোনে কেমেৰা কৰে প্ৰচেণ্টা হতেও আমাৰ ডিৰেক্টৰ ছাৰ আৰু যোনে লিখি আছে তেওঁ সকলোৱে খুব কষ্ট কৰিছে কষ্টৰ ফল পাইছো আৰু যিহেতু বতৰটো বিহু হৈ আছে নতুন বছৰ আৰু নতুন বছৰত আকৌ একে আমাৰ যোনটো ফাৰ্ষ্ট পজিশ্যনটো আমি হেতুতে ষ্টে হৈ আছে খুব ভাল লাগিছে আৰু বহুত বহুত ধন্যবাদ এনেকে মৰমৰ আশীৰ্বাদ যেনে দি যায় লাষ্টৰ এবাৰ কৈ দিয়া জয় আদৰৰ আছুৰ জয় জয় আদৰৰ আছুৰ জয় নব কৈ দিয়ক এবাৰ কি কম জয় আদৰৰ আছুৰ জয় জয় আদৰৰ আছুৰ জয় বঢ়িয়া কি কেনেকুৱা লাগিছে কি ক'ব 13 সপ্তাহ আমি নাম্বাৰ 1ত আছো আমি মানে টিআৰপি এই প্ৰাক মুহূৰ্তত কি ক'বা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু আজি মই শুটিঙত সোমাইছো মাত্ৰ টিআৰপি আহি গৈছে একদম কথাই বেলেগ মানে তুমিও খোজ দিছা টিআৰপি লিষ্ট আহি গৈছে কেনেকুৱা লাগিছে আমি যোৱা সপ্তাহত এন্ট্ৰি কৰিলো নেকি এতিয়া যিহেতু টিআৰপি ইমান বেছি আহিছে আকৌ গতিকে নিজকে বহুত লাকি ফিল হৈছে এখন চিৰিয়েলৰ পাৰ্ট হিচাপে আৰু আপোনালোকে ইমান মৰম দিছে আৰু আগলৈও এনেকে বহুত মৰম দি যাব আমি আৰু যাতে ভাল কৰিব পাৰো আশীৰ্বাদ কৰিব চাই থাকিব সকলো গীতি কোৱা অলপমান কোৱা কেনেকুৱা লাগিছে 13টা সপ্তাহ আমি নাম্বাৰ 1 ইয়াতে মই নিজে কৰি থকা চিৰিয়েলখন যেটো ইমানখিনি টিআৰপি আছে এবাৰ সপ্তাহ আমি 13 নম্বৰ এইটো 13 নম্বৰ হ'ব নাম্বাৰ 1 আমি টিআৰপি 1 আছো নাম্বাৰ 1 টপ অফ দ্য চাৰ্ট আৰু এইটো কন্টিনিউ চলি থাকিব কাৰণ আমি এবাৰ যেতিয়া গ্ৰিপত গৈ পেলাই টপ অফ দ্য চাৰ্টত আছো ডেফিনেটলি থাকিম চাই থাকিব আদৰৰ আছো দিবংগত দা কি ক'ব এই চগতে আমাৰ 13 সপ্তাহ আমি নাম্বাৰ 1 মানে 1তে আছো আমি চিৰিয়েলখন আমাৰ কি ক'বা এই এইটো বিৰাট মানে খুব খবৰ আৰু ইয়াতকো আৰু ভাল হ'ব লাগিব আৰু কষ্ট কৰিব লাগিব আমি আৰু আজি আমাৰ টিআৰপি 12.11 তো আজি এটা পাৰ্টি হ'ব লাগিব তো বিৰাট ভাল লাগিছে চবে কষ্ট কৰিছে চবে বহুত ভাল কাম কৰি আছে বিশেষকৈ পৱনদাক দিবজিতাৰ মেইন মানে মানুহ ভাল হেৰি কৰিছে আদৰ আছো চাই থাকিব আমাৰ আৰু যাতে মৰম দিয়ে নিৰপল্লা কি ক'ব মানে আচলতে এইখিনি আমাৰ গোটেই টিমটোৰ আচলতে কষ্ট এইখিনি আমি একদম মানে যিখিনি সময়ত আমাৰ অৱস্থা খুব বেয়া হৈ আছিলে সেইখিনি সময়তো আমি একগোট হৈ আছিলোঁ আৰু আজিও একগোট হৈ আছিলোঁ আমাৰ সেই টিম ৱৰ্কটোৰ কাৰণেই আজি আমি এইটো পৰ্যায় পালোঁ আৰু আপোনালোকৰ মৰম আশীৰ্বাদ এনেকৈ আমাক দি যাব আমি আপোনালোকৰ আশীৰ্বাদ পালে আৰু আগুৱাই যাব পাৰিম ধন্যবাদ খানা হ'ব না আজি আমাৰ খানা হ'ব লাগিব বাপৰে বাপ চাই থাকিব আদৰ আছো দুবলিবা কেনেকুৱা বহুত ভাল লাগিছে আমি সঁচাকৈ নিলুত পলে কোৱাৰ দৰে আমি বহুত বেয়া অৱস্থাৰ পৰা আমাৰ এই মিলামিতিৰ কাৰণে আমি আজি এইখিনি পাইছোঁহি আমাৰ গোটেই টিমটো আমাৰ সঁচাকৈ খুব হাৰ্ড ৱৰ্ক কৰিছে বিশেষকৈ আমাৰ মানে ডিৰেক্টৰ এছিষ্টেণ্ট ডিৰেক্টৰ পৱন মহন্ত আৰু আমাৰ সৌৰভ শৰ্মা সিহঁতে যথেষ্ট কষ্ট কৰিছে আৰু তেওঁলোকৰ কষ্টতে আমিও মানে সাহস পাইছোঁ কৰি গৈছোঁ আৰু এনেকেই নহ'ব আমি আৰু কষ্ট কৰিব লাগিব বহুত কষ্ট কৰিব লাগিব কাৰণ কষ্ট কৰিলে কাৰণ তেখেতসকলৰ প্ৰচেষ্টা হ'লেই নহ'ব আমাৰো প্ৰচেষ্টা লাগিব আমিও কষ্ট কৰিব লাগিব তেতিয়াহে আমি আগুৱাই যাব পাৰিম বিশেষকৈ আমাৰ স্ক্ৰিপ্টখন অতি সুন্দৰ হৈছে কাৰণ দেৱজিতে খুব সুন্দৰ স্ক্ৰিপ্ট লিখিছে গতিকে সেইফালৰ পৰা পৱন মহন্ত দেৱজিত আৰু আমাৰ সৌৰভ শৰ্মা সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে আদৰৰ আছো চাই থাকিব আমাক মৰম দি থাকিব বঢ়িয়া ধন্যবাদ এতিয়া পৱন দা আছো যাই আছো ডিৰেক্টৰ কি ক'ব পৱন দা চাই থাকক আদৰ আছো ধন্যবাদ সকলোকে চাই থাকিব লাগে বঢ়িয়া এতিয়া আমি দুবৰীয়া ওচৰত গৈ আছো সৌৰভ কি ক'বা আমাৰ 13 সপ্তাহ নাম্বাৰ 1 আমি স্থানত আছো আমাক হিলাব কোনো পৰা নাই কি ক'বা
এইখিনি কেৰিয়াৰ প্ৰথমতে পৱনদীপ মহন্ত ডিৰেক্টৰ ছাৰ তাৰপিছত সকলো আৰ্টিষ্টক বাকী সকলোৱে আদৰৰ চাই থাকক মৰম দিব 13টা সপ্তাহ নাম্বাৰ 1 স্থানত আমি আছো আমাক কোনো হিলাব পৰা নাই এই চবৰে কি ক'ব আমাৰ অসমবাসী ৰাইজক আৰু এনেকৈ থাকক ৰাইজে মৰম দি থাকক হা সকলো মানে আৰু লগতে বিহুটো যে চাইছে ন বিহুৰ আই নেকি এইটো ৰিজাল্ট বিহুৰ হা বঢ়িয়া সবে যে চাই আছে থেংক ইউ এনেকৈ চাই থাকক আপুনি পাৰ্টি লৈছি মানে আপুনি টিআৰপি মানে মা কৰা এইটো স্পেচিয়েল এইটো পিঠা নহয় লাৰু নহয় বঢ়িয়া মা কৰা অকল আমাৰ স্পেচিয়েল কেপ্টেইন আছে আৰু সৌৰভ আছে কিন্তু আমি দেৱজিৎ স্ক্ৰিপ্ট লিখে দেৱজিৎ বৰাৰ কণ্ট্ৰিবিউশ্যন পাহৰিলে নহ'ব স্ক্ৰিপ্টখন খুব সুন্দৰকৈ লিখিছে দেৱজিতে আৰু আশা কৰিছোঁ আৰু সুন্দৰকৈ হওক এখন নিতুল খুব ধুনীয়া আৰু কাহিনীটো আগবাঢ়ি যাওক দেৱজিৎ থেংক ইউ ভেৰি মাছ বঢ়িয়া এটা পুৰা ভাল দিছি এই বিহুৰ মাজত যি 12 টিআৰপি যি ভয়ংকৰ টিআৰপি কাম কৰি আছে আমি নাম্বাৰ 1ত আছো আমি নাম্বাৰ 1 আছো সিডালটো আমি কষ্ট কৰি আছো ইমান ভাল হৈছে আৰু কষ্ট কৰিম থ্যাংক ইউ এইখিনি লৈ হৈ যাব